নমস্কাৰ এবাৰ প্ৰস্তুতি পৰাখৰৰ এটা প্ৰশ্ন সন্তানৰ ওপৰত থানাত কিয় গোচৰ দিয়ে মাক বাপেকে কিয় থানাত গোচৰ দিয়ে সন্তানৰ বিৰুদ্ধে ইতিমধ্যে যেটো আমি প্ৰায় দেখো সন্তানে মাক বাপেকৰ ওপৰত গোচৰ দিয়ে সম্পত্তিৰ লোভত কিন্তু সন্তানৰ ওপৰত মাক বাপেকে আসলে কিয় গোচৰ দিয়ে সেই কথা আজি উল্লেখ কৰিছে প্ৰস্তুতি পৰাখৰে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত কিহৰ বাবে মাকে গোচৰ দিয়ে থানাত সন্তানৰ বিৰুদ্ধে ইয়া প্ৰশ্ন প্ৰস্তুতি পৰাখৰ বিহু মঞ্চত এনেদৰে এটা প্ৰশ্ন উত্থাপন কৰিছে প্ৰস্তুতি পৰাখৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ বিচাৰে তেনেকৈ মাক বাপেকো সন্তানৰ পৰা মৰম ত্যাগ দাবী কৰিব পাৰে বুলি উল্লেখ কৰিছে অভিনেত্ৰী গৰাকীয়ে সন্তানে যদি মাক বাপেকক টকা পইচাৰে জুখে তেন্তে মাক বাপেকে সন্তানৰ পৰা টকা পইচা বিচৰাত আপত্তি কিহৰ বুলি প্ৰশ্ন পিতৃ মাতৃক যিয়ে ভাল পায় তেওঁক ঈশ্বৰে ভালে পায় বুলি উল্লেখ কৰিছে প্ৰস্তুতি পৰাখৰে এনেদৰে এতিয়া বিহু মঞ্চত যেহেতু প্ৰস্তুতি পৰাখৰে প্ৰশ্ন কৰিছে যেহেতু প্ৰায় ভয়ংকৰ ঘটনা যেহেতু দিনক দিনে বৃদ্ধি হৈছে ইতিমধ্যে বহু লোকে যেহেতু তেওঁলোকৰ মাক বাপেকক ঘৰৰ পৰা ওলাই দিয়ে আৰু তাৰ পিছতে এক চাঞ্চল্যৰ সৃষ্টি হয় আৰু সেই সন্দৰ্ভত আজি এনেদৰে প্ৰস্তুতি পৰাখৰে যেটো এখন বিহু মঞ্চত এনেদৰে তেওঁ উল্লেখ কৰিছে যে প্ৰায় মাক বাপেকৰ বিৰুদ্ধে যেটো সন্তানে গোচৰ ৰুজু কৰে থানাত সম্পত্তিৰ বাবে সম্পত্তিৰ লোভৰ বাবে কিন্তু মাক বাপেকে সন্তানৰ বিৰুদ্ধে কিয় গোচৰ তৰে আসলতে সেই গোচৰ তৰাৰ যেটো আৰত কি কাহিনী আছে হেয়া এতিয়া উত্তৰ দিছে প্ৰস্তুতি পৰাখৰে তেওঁ নিজে প্ৰশ্ন কৰিছে আৰু উত্তৰটো তেওঁ নিজেই এই বিহু মঞ্চতে দিছে আমি এই মুহূৰ্তত সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম এটা কোর্ট এডিকেশন সন্তানৰ ওপৰত এটা কোর্ট কেস কৰে কিয় কৰে সন্তানৰ ওপৰত মাকেনো কেস কৰে নে তথা শুনিছনে এবাৰে কথাটো সন্তানে কেস কৰা শুনিছ নহয় ধন সম্পত্তি বিচাৰি প্ৰত্যেক সম্পত্তি বিচাৰি কেস কৰে উত্তৰাধিকাৰী বিচাৰি কেস কৰে কিন্তু মাকেনো কেস কৰা দেখিছনে কেতিয়াবা অৰ্ধাং ইনভাৰ্ট কৰিছে তেতিয়া পুতেকে কয় যে এইবোৰ তুমি কি কৰিছা তুমি মোৰ বিৰুদ্ধে কেস কৰিবা তেতিয়া মাকে কয় তাৰে মোৰ বিৰুদ্ধে তুমি ক্ষতিপূৰণ বিচাৰিবা তেতিয়া মাকে কয় মই তো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তোৰ পৰা এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্টৰৰ ফিজ হাস্পাতালৰ খৰচ বেবি ফুড খেলা বস্তু বেমাৰৰ ঔষধ দিনে ৩-৪ সাঁচকৈ খোৱা ভাত স্কুল ফিজ টিউচন ফিজ কিতাপ বহি কলমৰ খৰচ এইখিনিহে বিচাৰিছোঁ মই তোৰ পৰা মাক দেউতাকবোৰৰ মৰম স্নেহ আদৰ যত্ন এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেয়েহে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ দেউতাকক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কিহৰ যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে যদি এয়াই আধুনিকতা হয় যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয় তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা চেনেহ মৰম বিশ্বাস এইবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে দাবী কৰাটো উচিত এনেকুৱা যাতে কাৰো জীৱনত নহওকেই কোনো পিতৃ মাতৃয়ে যাতে সন্তানৰ পৰা তেওঁলোকৰ মৰম চেনেহৰ অধিকাৰ দাবী কৰিবলগীয়া নহয় কাৰণ পিতৃ মাতৃ আমাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ আমাৰ পৰম গুৰু পিতৃ মাতৃ প্ৰতিগৰাকী সন্তানলৈ মোৰ এটাই অনুৰোধ যে পিতৃ মাতৃক যিয়ে ভক্তি কৰে পিতৃ মাতৃক যিয়ে ভাল পায় তেওঁক ঈশ্বৰে ভাল পায় তেওঁক সদায় ঈশ্বৰে সহায় কৰে আগুৱাই যাবৰ কাৰণে তেওঁক সদায় ঈশ্বৰে সহায় কৰে তেওঁৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে কাৰণ পিতৃ মাতৃ এনেকুৱা দুজন ব্যক্তি যিয়ে অহৰহ প্ৰতিনিয়ত প্ৰতিক্ষণত প্ৰতি মুহূৰ্তত নিজৰ সন্তানৰ কাৰণে সদায় শুভ চিন্তাই কৰে সদায় আশীৰ্বাদেৰে ভৰাই ৰাখে গতিকে আটাইলৈকে অনুৰোধ আমাৰ মনৰ ভিতৰত যেনেকৈ ক'লোঁ যে ৰঙাৰী সময়ত আমি নতুন প্ৰতিষ্ঠা
প্ৰতিশ্ৰুতি লোৱাৰ সময় এনেকুৱা এটাও প্ৰতিশ্ৰুতি আমি লওঁচোন আহক যে আজিৰ সময়ৰ পৰা এতিয়াৰ পৰা অন্তত আমি আমাৰ নিজৰ পিতৃ মাতৃৰ প্ৰতি আদৰ চেনেহ মৰম চেনেহবোৰ থাকেই কেতিয়াবা আমি প্ৰকাশ ভংগীবোৰ পাহৰি যাওঁ প্ৰকাশ কৰিবলৈ পাহৰি যাওঁ সেই প্ৰকাশ ভংগীবোৰৰ লগতে তেওঁলোকক ভালেৰে ৰাখোঁ আহক